নমস্কাৰ সকলোকে। এতিয়া মই গাহৰি বনাবলৈ লৈছোঁ আৰু এতিয়া অলপমান প্ৰথম হেৰিৰ লগত বনাম, বিলাহীৰ লগত 1 কেজিমান বনাম। এইফালে কাটি লৈছোঁ আৰু 1 কেজিমান অলপ বিলাহীৰ লগত বনাম, তাৰপিছত তিলৰ লগত বনাম, ঔটেঙা, লাই, কি বনাব পাৰোঁ ঠিক নাই, মানে কাষ্টমাৰ আহিবতো। গাহৰি কাৰ খাবলৈ মন গৈছে, পিক বাইট আহি যাব। গতিকে কেনেকুৱা লাগিছে এইবিলাক পিচবিলাক দেখিছেনে, কিমান ধুনীয়া ধুনীয়া একদম একটা পিচ। ছাল আছে, এইফালে ৰেড মিট আছে, চব মিক্স হৈ আছে। দেখি কাৰ খাওঁ লাগিছে। কোনোবাই টেষ্ট কৰিব নেকি? যদি আমি ভাবোঁ এনেকুৱা, যদি হোটেলত যদি টেষ্টিঙৰ কাম পায়, কোনে কৰিব, একবাৰ কমেণ্ট কৰিব দেই। বনাই আছে বোলে অকল টেষ্ট কৰিব লাগে, তেনেকুৱা যদি কাম পায় আপুনি, সেইটো কৰিবনে একবাৰ কমেণ্ট কৰি জনাব। আৰু আমাৰ পিক বাইটতো যদি আপুনি ভাবে যে অকল টেষ্ট কৰিব লাগে, যাম, আহিব পাৰে দেই। টেষ্টিঙৰ চাকৰি এটা উলিয়াই দিম বুলি ভাবিছোঁ পিক বাইটত। মানে মই বনাই থাকিম, 1 পিচ খাই চাব হৈছে নাই, বোলে ধুনীয়া হৈছে, আকৌ সেইটো কাষ্টমাৰক দিম। আকৌ লাগে মানে আমি নিজে টেষ্ট কৰিম। গতিকে আপুনি যদি ভাবে যে মই টেষ্টাৰ হিচাপে যাম, আহিব। এনেকুৱা চাকৰি পালে আপুনি কৰিব নাই, একবাৰ কমেণ্ট কৰিব। আৰু একদম গাহৰি আছে, তিল গাহৰি বনাম, কিবাকিবি বনাম। গতিকে পিক বাইট আহি যাব আপোনালোকে গাহৰি খাবৰ কাৰণে। ধন্যবাদ।